মৰিগাঁৱৰ ভেলেউগুৰিত আৰক্ষীৰ জালত ড্ৰাগছসহ এজন ড্ৰাগছ ব্যৱসায়ী লোকজনৰ নাম হাতেম আলী। তেওঁৰ ঘৰ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ ভেলেউগুৰিত। ভেলেউগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল ৰুদ্ৰ পালৰ নেতৃত্বত চলা অভিযানত লোকজনৰ বাসগৃহত অভিযান চলাই ৩৫টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে ড্ৰাগছ ব্যৱসায়ী হাতেম আলীক ভেলেউগুৰি থানাৰ আৰক্ষীয়ে আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। আমি এইটোৱে কওঁ যে আমাৰ বেলুগুৰি বাৰবত মহোদয় আমাৰ ছাৰে চলাই এই বেলুগুৰি গোটেই গাঁৱত মানে এনেকুৱা ছাৰ্ভে লৈছে যে ড্ৰাগছবোৰ য'তে পায় সেই তাকে মানে আটক কৰে। আৰু যিহেতু আমাৰ গাঁওবাসী গোটেই ৰাইজে মিলি বস্তুটো সহযোগিতা কৰি মানে আমি হাতমক আজি আটক কৰিছোঁ। ৩৫টা ড্ৰাগছৰ কণ্টেইনাৰ লৈ এইটো বস্তু ছাৰে মানে আটক কৰিছে। মানুহজনৰ নাম কি আছিলে? হাতেম আলী। পূৰ্বতে তেওঁ পুৰণা ব্যৱসায়ী আছিল নেকি? পূৰ্বৰ পৰা ব্যৱহাৰ কৰি আছে সেইজনী, আৰু বেলেগো মানে বহুত মানুহ ইয়াত আহি পাওঁ আমি ছাৰক আগে পাছে মানে জনাওঁ। আজি 2 বছৰ হৈ আছে এই বেপাৰ কৰি আছে। নিউজ ডেস্ক ৰিপৰ্ট 24 অসম।